Hey guys, second episode শিৱসাগৰৰ পৰা আৰু আমি গৈ আছো এতিয়া শিৱদৌল চাবলৈ আৰু ইয়াত আছে মোৰ লগৰ দৰ্শন আৰু আমাৰ ইফালে খুৰা আছে মই আৰু দৰ্শনে শিৱদৌল চাবলৈ গৈ আছো কাৰণ ককাৰ অলপ গা বেয়া তো খুৰাই ONGC হস্পিটেললৈ যাব আৰু আপোনালোকক গোটেই শিৱদৌলটো ভালকে বুজাবলৈ চেষ্টা কৰিম আৰু তাৰ আগতে আপোনালোকক দিখৌ ব্ৰিজটো এটা দেখুৱাই দিওঁ একদম পুৰণি যোনটো আপোনালোকৰ ইংৰাজৰ সময়তে বনোৱা এইটো মাজত খুলিব পাৰি যেনেকৈ ব্ৰিজবোৰ আছে ন মানে বাহিৰৰ দেশৰ এইটো মাজত খুলিব পাৰি ব্ৰিটিছৰ টাইমত বনাইছিলে বৰ্তমান এইটো পুৰা বন্ধ কৰি দিয়া হৈছে এইটো চাওক আৰু আমি ইফাল পাইতা ককা মানে হস্পিটেল আছে তো ককাক ল'বলৈ গৈ আছে আৰু আমি এতিয়া গৈ আছোঁ শিৱদৌল চাবলৈ যিহেতু আমি কাইলৈ মাজুলীলৈ ৰাওনা হ'ম তো সেইটো কাৰণে আৰু গাইজ আমি আপোনাৰ নামি দিলোঁ খুৰাই মানে হস্পিটেল যাব আৰু খুৰা গৈ থাকিব আমি এতিয়া যাম শিৱদৌল চাবলৈ তাৰপিছত ৰংঘৰ তাৰপিছত জয়সাগৰ এনেকৈ আমি ফুৰিম আপোনালোকক দেখাম কেনেকুৱা কি আৰু গাইজ এইটো হৈছে শিৱদৌল আৰু আমি এতিয়া শিৱদৌলৰ পাৰে এইটো পুখুৰীটো এক পাক মাৰি দিওঁ মানে আৰু তাৰপিছত আমি শিৱদৌল ইফালে দেৱী দৌল আৰু ইফালে বিষ্ণু দৌলটো আমি ফুৰিম প্ৰথম আমি এক পাক মাৰি লওঁ আৰু ইফালে চাওক বজাৰখিনি চলি আছে মৰ্ণিং আৰু এইখন হৈছে পুখুৰীটো চাওক কিমান এটা বিশাল এইটো গোটেই ৰাউণ্ডটো যদি মাৰিব লগা হয় তেনেহ'লে 4 কিলোমিটাৰ বুলি কয় আৰু শিৱসাগৰ যদি ফুৰিব হয় গাইজ তেনেহ'লে বেষ্ট লোকেশ্যন এইটোৱে বুলি মানে ক'ব পাৰি কাৰণ ইয়াতে আপোনাৰ কোৰ্ট আছে তাৰপিছত আকৌ জেল আছে DC অফিচ আছে ডেভেলপমেণ্ট টুৰিষ্ট অফিচ আছে আৰু ভিউ পইণ্টটো বহুত ধুনীয়া ৰাতিৰ ভিউ পইণ্টো আছে তো আপোনালোকক দিনতো দেখাম ৰাতিটো দেখাম তো ভিডিঅ'টো অলপমান দীঘল হ'ব পাৰি তো আপোনালোকে চাই থাকিব আৰু পুখুৰীটো যিহেতু একপাক ঘূৰিম তো অলপমান বেষ্ট ভিউ দেখাম আপোনালোকক সেইটো চাওক এইটো চাওক এইটো কি প'জ দিছে এই ডুপ্লিকেট নেকি এই আছলি হয় সেইটো আছলি হয় আৰু DC অফিচৰ দা এই আছলি হয় এই মাছ খোৱা চৰাই এইটো আৰু এইটো হৈছে আপোনালোকৰ DC অফিচ আৰু এইটো হৈছে অফিচ অফ টুৰিষ্ট ডেভেলপমেণ্ট এইটো আনন্দধাৰাম পাৰ্ক গাইজ এইটো শিৱদৌলৰ ওচৰতে চাওক কিমান চাবলগীয়া জেগা আছে আৰু গাইজ এইটো হৈছে শিৱদৌলৰ বেক চাইড টেনিছ গ্ৰাউণ্ড এটা সৰু মৰুকে চাওক মানে এইখিনি জেগাত চব আৰু এইটো চাওক 19th century একদম 1901 চনত এইটো বনোৱা হৈছিলে এইটো চাওক আৰু এইটো কি ধুনীয়া বনাই ৰাখিছে এইফালে আৰু গাইজ পুখুৰীৰ পিছফালে চাওক এইটো হৈছে আমাৰ শিৱদৌল কি ধুনীয়া লাগিছে পুখুৰীটো বেক চাইডৰ পৰা দেখিছে আৰু এইটো হৈছে আই লাভ শিৱসাগৰ আৰু এইটো হৈছে শিৱদৌল ৰাতি কিন্তু ধুনীয়া থাকে ইয়াত ৰাতি একদম বেষ্ট বুলি ক'ব পাৰি ৰাতি একদম চব চাৰিওপিনে লাইট আৰু পুখুৰীটো পূৰা একদম হোৱাইট হৈ থাকে পূৰা জিলিকি থাকে ৰাতি আহিছোঁ আপোনাৰ ৰাতি ভিউটো দেখাই আছোঁ এইটো কি চাৰিআলি বুলি কয় দলমুখ চাৰিআলি আৰু এইটো দলমুখ চাৰিআলি গাইজ আৰু এইটো হৈছে আমাৰ শিৱদৌল ভাই মোৰ দেখি পেলাই বুকু চেঁচা পৰি গৈছে ভাই শিৱদৌল জয় মহাদেৱ মানে এইটো ৰাতিৰ ভিউ আৰু একদম অকস্মাত আমি শিৱদৌলটো দেখিলোঁ যে সেইটো কাৰণে একদম বুকু চেঁচা পৰি গৈছিলে আৰু এনেকৈ আপোনালোকক আমি গোটেই শিৱদৌলটোক ৰাউণ্ডকৈ দেখাই আছোঁ তো আপোনালোকে চাই যাব কি আছে শিৱদৌলৰ ওচৰত চাবলগীয়া তো আপোনালোক যদি শিৱদৌল আহে তেনেহ'লে কেৱল শিৱদৌলটো নাচাব গোটেই পুখুৰীটো একপাক ঘূৰি চাব ইয়াতে চাবলগীয়া বহুত অন্য বস্তুও আছে ভাল লাগি যাব আপোনালোকক এইফালে ৰাতি ভিউ পইণ্ট চাওক ৰাতি ভিউ চাওক কি ধুনীয়া আৰু এইটো গোটেই এটা ৰাউণ্ড মাৰি এইটো কেইবিঘাৰ হ'ব একদম পুখুৰীটো টোটেল 4 কিলোমিটাৰ হয় 4 কিলোমিটাৰ গাইজ 4 কিলোমিটাৰৰ পুখুৰী চাওক এইটো আৰু গাইজ এইটো চাওক এখন জেলখন কি ধুনীয়া শিৱদৌলটো ৰাতি ভিউ এইটো চাওক শিৱদৌল বিষ্ণুদৌল দেৱী দৌল তিনিটা দল চাওক কি ধুনীয়া লাগিছে আৰু জেলখন এইটো চাওক এইটো চলি আছে নে এইটো জেলটো এতিয়া গাইজ এইফালে জেল সেইফালে আপোনাৰ DC অফিচ আৰু এইফালে কোৰ্ট আৰু এইটো চাওক শিৱদৌল দেৱী দৌল আৰু এইফালে আপোনাৰ বিষ্ণুদৌল কিমান এটা ধুনীয়া চাওক পিছফালৰ পৰা মানে এইখিনি ঠাইত একদম বেষ্ট লোকেশ্যন বুলি ক'ব পাৰি শিৱসাগৰটো চাওক চব আছে এইখিনি ঠাইত পানী কম
কোম্পানী আহিবলৈ কৈছে ৰাতুল দাই কথা পাতিলে গৈ পিনি ক'ম ধৰক চাইডত যে আছে যে তেওঁ হ'ল হেৰি দৌল এইটো হৈছে বিষ্ণুদৌল গাইজ আৰু ইফালে শিৱদৌল এইটো চাওক আৰু সেইফালে আছে দেৱীদৌল কিমান এটা ধুনীয়া আৰু এইটো হৈছে গাইজ ৰাতিৰ ভিউ আপোনালোকৰ দিনৰ ভিউটো দেখাই আছোঁ আৰু গাইজ সেইটো হৈছে পুখুৰীটো আৰু এইটো হৈছে বেক চাইডটো শিৱদৌল চাওক ইয়াত ৰাতি আহিব আপুনি এবাৰ ৰাতি এক্সপিৰিয়েঞ্চ কৰি চাব কি ধুনীয়া আৰু এইটো হৈছে বিষ্ণুদৌল এয়া শিৱদৌল আৰু এয়া হৈছে দেৱীদৌল আৰু আমি এতিয়া এনেকৈ এক পাক ঘূৰিম আৰু সেইফালৰ পৰা আপোনালোকৰ দিনৰ ভিউটো দেখাম এনেকৈ আৰু সেইফালে আছে 1845 1845 ন 1845 হোৱাত আপোনাৰ এটা চাৰ্চ আছে তাতে সেইটো আপোনালোকক দেখাই আছোঁ বোলক কিমান এটা ধুনীয়া আৰু এইটো চাওক ৰাস্তা কি ফিনফিনীয়া ৰাস্তা কি ধুনীয়া আৰু ইফালে আপোনালোকে যদি শিৱসাগৰ আহিছে তেনেহ'লে এই ইউটিউবৰ ভিডিঅ'বিলাক লগত সেই ইউটিউবৰটো আপোনালোকে চাবই টুৰিজমটো ঠিক আছে তাৰ উপৰিও এনেকুৱা ঠাইবোৰ অলপমান এক্সপ্ল'ৰ কৰক আৰু শিৱসাগৰ যদি আহিছে আপোনালোকে ৰাতিৰ এক্সপিৰিয়েঞ্চটো বেছি ভাল এবাৰ ৰাতি এক্সপিৰিয়েঞ্চটো কৰি চাব ৰাতি বহুত বেছি ধুনীয়া এবাৰ যদি আপুনি ৰাতি এক্সপিৰিয়েঞ্চ কৰিছে ন মানে ভাগ্য লাগিব বুলি কয় নহয় ভাগ্য দূৰৰ যদি আপোনালোকে দূৰৰ পৰা আহিছে তেনেহ'লেতো ভাগ্য লাগিব বুলি কয় এবাৰ আপুনি উপভোগ কৰি চাওক শিৱসাগৰ ৰাতিটো কেনেকুৱা এটা জন্নত বুলি ক'ব আপুনি আৰু এইটো চাওক শিৱদৌল আৰু এইখন হৈছে নামঘৰৰ কাষতে শিৱদৌলৰ কাষতে এইখন হৈছে জেল এইখন জেল ন দাদা অঁ এইখন হৈছে জেল ইয়াত এতিয়াও কেদি থাকেনে এতিয়াও থাকে আৰু এইফালৰ পৰা আমি পুখুৰীটো এক পাক ঘূৰি দিওঁ পুখুৰীটো সময় লাগে বহুত বেছি ডাঙৰ আপোনালোকে চেষ্টা নকৰিব খোজকাঢ়ি পেলাই ঘূৰিম বুলি পেলাই কাৰণ যদি আপুনি সেই শিৱদৌলৰ পৰা যদি এইটো চাওক এই শিৱদৌলৰ পৰা যদি এইফালে যদি এক পাক ঘূৰিব লগা হয় আপোনাৰ এদিন পূৰা লাগি যাব তেতিয়াও আপুনি শেষ কৰিব নোৱাৰিব ইমান ডাঙৰ হয় আৰু এতিয়া আমি পাম চাৰ্চটো ৰাস্তা চাওক কি ধুনীয়া ৰাস্তাটো আহিয়ে ভাল লাগে এইফালৰ পৰা আমি অলপমান টাৰ্ণিং লৈ পেলাই এইটো হৈছে এডিশ্যনেল এছ পি এইটো হৈছে শিৱসাগৰৰ এছ পি কোৱাৰ্টাৰ এইটো আৰু চাৰিফালে চব পুৰণি একদম থানাৰ মানুহবোৰ কৰ্মীবোৰ ইয়াত থাকিব পাৰি কোৱাৰ্টাৰবোৰ ইয়াতে আছে একদম আৰু এইটো চাওক শিৱসাগৰ মানে এইটো যিমান চালেও মানে মনটো হেঁপাহ নপলায় একদম ইমান এটা ধুনীয়া আৰু আমি এতিয়া এইখিনি আহি পাইছোঁ এইটো চাওক এইটো হৈছে চাৰ্চটো 1845 চনত বনোৱা চাওক এইটো হৈছে শিৱসাগৰৰ চাৰ্চ আৰু এইফালে আমাৰ জুবিন দা জয় জুবিন দা আৰু এইফালৰ পৰা আমাৰ পুখুৰীটো এক পাক ঘূৰা হ'ব আৰু এইফালৰ পৰা চাওক ইফালে গোটেই ঘূৰি পেলাই আহি পালোঁ আধাৰ পৰা এইফালে আৰু অকণমান তাৰপিছত আমি পাই যাম শিৱদৌল আৰু এনেকৈ গাইছ আমি এতিয়া বেটেৰী ৰিক্সাৰ পৰা নামিলোঁ আৰু এনেকৈ মোবাইল যদি অলপমান ঘূৰাই দিওঁ তেনেহ'লে আপোনালোকে দেখিব শিৱদৌল আৰু ইফালে শিৱদৌল ইফালে আপোনালোকৰ আছে এইটো হৈছে আপোনাৰ বিষ্ণুদৌল আৰু এইপিনে গ'ল আপোনাৰ দেৱীদৌল দহটা কেতিয়াবা আহিছেনে এইপিনে আৰু চাওক যিমান দিনৰ ৰাতিৰ ভিউ বহুত বেছি ধুনীয়া আৰু ইফালে চাওক এইটো শিৱদৌল আমি পূজা কৰিবলৈ নোসোমাওঁ আৰু এতিয়া শিৱদৌল লিখা আছে যদি কোনোবা পঢ়িব বিচাৰে এটা স্ক্ৰীনশ্বট মাৰি ল'বা এইপিনৰ পৰা আমি আহিলোঁ এইপিনৰ পৰা আমিটো দেখিছে শিৱদৌলৰ কাষত আছে দেৱীদৌল আৰু সেইপিনে আছে আপোনালোকৰ বিষ্ণুদৌল তো আমি প্ৰথম দেৱীদৌলত যাওঁ আৰু এনেকৈ সেইটো দিছে দেৱীদৌল পিছপিনে আৰু দেৱীদৌলৰ বিষয়ে আপোনালোকে যদি দেৱীদৌলত আহে তেনেহ'লে ইয়াতে কিবা কিবি পঢ়ি ল'ব প্ৰথমত কাৰণ ইয়াত দেৱীদৌলৰ বিষয়ে সকলোবোৰ লিখা আছে যেনেকৈ এইবোৰ চাওক দেৱীটো আপোনালোকৰ ডেডিকেট মানে বনোৱা হৈছিলে দুৰ্গা নামত ঠিক আছে আৰু এইটো বনাইছিলে আপোনালোকৰ 1714 মানে 1714 পৰা 1744লৈ মানে সময় লৈছিলে ইমান সময় আৰু এয়া হৈছে দেৱীদৌল আৰু দেৱীদৌলৰ কাষত আছে এইটো শিৱদৌল আমি এতিয়া শিৱদৌলত গৈ আছোঁ আৰু আপোনালোকে শিৱদৌলটো এইফালে চাব পাৰি আৰু ইয়াতে প্লাষ্টিক পেলাব নালাগে লিখা আছে আৰু এয়া হৈছে দেৱীদৌল আপোনালোকে যদি ইয়াতে আহে শিৱদৌল চাবলৈ আপোনালোকে চাগে ইউটিউবত যদি আপোনালোকে চাগে প্ৰায়ভাগে ইউটিউবত চাই পেলাই আহে যে শিৱদৌলৰ আপোনালোকে কি চায় শিৱদৌলৰ আপোনালোকে চায় যে এইটো সাগৰটো হয়নে চৰি এয়া পুখুৰীটো চায় তাৰ কাষত আপোনালোকে দেৱীদৌলটো চায় আৰু শিৱদৌলটো তাৰপিছত আপোনালোকে বিষ্ণুদৌলটো চায় কিন্তু শিৱদৌলত যদি আপোনালোকে আহে মেইন বস্তু যদি কওঁ মই তেনেহ'লে
এইবোৰ চাব, এই আকৃতিবোৰ কিমান বছৰ পুৰণি, এইবোৰ চাওক কিমান বছৰ, এইবোৰ বৰ্তমান এতিয়া ভাঙি গৈছে লাহে লাহেকৈ। তো সময় থাকোঁতে আপোনালোকে আহিব, এইটো চাওক কিমান বছৰ এইবোৰ। এইটো চাওক, এইটো এটা মাথা হয় আৰু ময়ূৰো হয়। চাওক ইফালে এইটো ময়ূৰ হয়, এনেকুৱা কৰি যদি আমি চাওঁ এইটো ময়ূৰ এনেকৈ বনে, আৰু এইটো এটা মাথা বনে ইফালে। আৰু ইফালে যদি আমি গোটেইখিনি যদি বন্ধ কৰোঁ তেনেহ'লে এইটো এটা দেৱতা ইয়াতে কিবা কৰি আছে নৃত্য, আৰু এইটো গোটেইটো মাথাটো ভাঙি গৈছে বৰ্তমান। এইটো এটা চাওক কিমান এটা ডিজাইনিঙত, কিমান এটা আকৃতি, সেই 1700-1500 চনতে এনেকুৱা বনাইকৈ থৈ গৈছে চাওক। আৰু এইফালে চাওক এইটো ময়ূৰ, এইটো বৰ্তমান ভাঙি গৈছে এইপিনে, এইবোৰ চাওক। সেইকাৰণে গাইজ এইটো হৈছে আমাৰ পাষ্ট, আৰু এইফালে অলপ ভাঙি ভাঙি গৈ আছে আৰু সকলোবোৰ। আৰু এইটো হৈছে বেক চাইডখন, এইফালে চাওক কিমান ওখ, আৰু অলপমান আমি দৌৰি যাওঁ ইফালে আপোনাৰ গোটেই বেক চাইডটো ইফালে আহিব। আৰু এইটো চাওক গোটেই সোণৰ হয় এইটো সেইখিনি, আৰু এইটো তাৰ কাষতে তাৰ পিছফালে হ'ব আপোনালোকৰ এইটো হৈছে পুখুৰীটো ইফালে পিছফালে আছে। আৰু ইফালে চাওক ইমান ওখলৈ কিমান এটা আকৃতি দিয়া হৈছে ইয়াতে, কিমান খোপা। মানে মেইন কথা কওঁ আৰু মানুহ যদি ইয়াতে আহে নহয় তেনেহ'লে মানুহে কেৱল ইফালে এইটো চাব, এইফালে দেৱীদৌল চাব, শিৱদৌল চাব, এইটো আৰু আপোনাৰ বিষ্ণুদৌল চাব। কিন্তু চাবলগীয়া বস্তু আপোনালোকৰ যদি ষ্ট্ৰাকচাৰবিলাক ষ্ট্ৰাকচাৰবোৰ, আৰু যদি চাবলগীয়া বস্তু হৈছে আপোনালোকৰ ষ্ট্ৰাকচাৰবোৰ। ইয়াতে বহুত মানে আগৰ আকাবিলাক, কেনেকুৱা আকাবোৰ সেইবোৰ দিয়া আছে, কিমান এটা ডিজাইন ধুনীয়াকৈ দিয়া হৈছে। আৰু এইটো পাথৰবোৰ চাওক কেনেকুৱা এইফালে কাটা হৈছে, এইটো চাওক এনেকৈ পূৰা একদম ডিজাইনেৰে কাটি মূৰ্তিৰে। এইটো চাওক আগৰ দিনৰ কেৱল সেই খেনি হাতৰা বুলি কয় নহয়, এইখিনি চাওক কিমান ডিটেইলছ হয়, এইখিনি ইফালে কাটিকে বনাইছিলে। বৰ্তমান এইবোৰ ভাঙি গৈছে, সেইকাৰণে এইটো মানুহে নাভাবিব যে এইটো পাথৰ হয় কেৱল, ঠিক আছে। এইটো বহুত কাটি বনাইছিলে, এইটো বৰ্তমান ভাঙি গৈছে। তো আমাৰ সংৰক্ষণ কৰিব পাৰিলে ভাল আছিলে। কিমান ফুলৰ পাত বনাইছে দেখিছে, চাওক। আৰু কিমান ডাঙৰ পাথৰ ইয়াতে বহোৱা হৈছে, সেইটো চাওক। এইটো দেৱীটো ভাঙি গৈছে বৰ্তমান, আৰু এইটো চাওক। আৰু এইফালে আমি শিৱদৌলটো শেষ কৰোঁ ইফালে। আৰু কিন্তু শিৱদৌল শেষ কৰাৰ আগতে কৈ দিওঁ যে এইবোৰ ষ্ট্ৰাকচাৰ বৰ্তমানটো শেষ হৈ গৈছে। তো আপোনালোকে যদি অহা নাই তেনেহ'লে আহক। আৰু প্ৰায়ভাগ মানুহে আহিছে শিৱদৌলত, কিন্তু আপোনালোকে চাবলগীয়া বস্তু হৈছে এয়া। সেইকাৰণে কৈছোঁ এইবোৰ চাব। আৰু এইবোৰ ষ্ট্ৰাকচাৰ যে বনোৱা প্ৰায়ভাগ 90% মানুহে আজিকালি এইবোৰ বনাব নোৱাৰে, কাৰণ এনেকুৱা এটা পাথৰত, এনেকুৱা এটা ডিজাইনিঙত বহুত হাতেৰে, ঠিক আছে, যোনটো মানে কি বা ব্যৱহাৰ কৰিছে এইটো গম নাপাওঁ ভালকৈ, বাট এইবোৰ বনোৱাবলৈ বহুত কষ্ট। আৰু সেই ওপৰলৈ আছে চাওক, সেই ওপৰলৈ কিমান ষ্ট্ৰাকচাৰ বনোৱা আছে এইফালে। তো আপোনালোকে আহিলে মানে এনে নাহিব, এইবোৰ চাব ভালকৈ। আৰু এইফালে অলপমান এক্সপ্ল'ৰ কৰিব, এক্সপ্ল'ৰ কৰা জেগা বহুত আছে। আৰু বাকীখিনি আমাৰ ছাৰে ক'ব। লাহে লাহে এইবিলাক চব শেষেই হৈ যাব, আৰু লাহে লাহে যেতিয়া নাই আৰু চাওক এতিয়া আমি এইটো দেখিছোঁ, ঠিক আছে। আমাৰ আগৰ মানুহবোৰে এইটো ভালকৈ দেখিছিল চাগে, আৰু আমি এতিয়া ইয়াৰ পিছৰখিনি দেখিছোঁ। আৰু 5 বছৰটো নেদেখি আৰু। তো আপোনালোকে আহক, এইটো চাওক, এইটো ময়ূৰটো চাওক, আমি হাতেৰে কলমেৰে পেঞ্চিলেৰে বনাব নোৱাৰোঁ, কিন্তু এইটো ষ্ট্ৰাকচাৰটো চাওক কিমান এটা ধুনীয়াৰে বনাইছে। আজিকালি আপোনালোকে এনেকৈ দেখিব নেকি? পাথৰ কাটিব, তাকো এইটো পাথৰে। আৰু আজিকালিতো বৰ্তমান মানুহে বহুত বস্তু বনাবই নোৱাৰি মাটিৰে বা সেইবোৰ শিলেৰে, কিন্তু ইফালে আগৰ দিনৰ মানুহ কিমান এটা ধুনীয়া বনাই ৰাখিছে। আৰু আমাৰ ইফালে লগৰটো ইফালে। আৰু বৰ্তমান আমাৰ এইটো শিৱদৌলটো শেষ, আমি গৈ আছোঁ এতিয়া বিষ্ণুদৌল। আৰু এইটো হৈছে লাষ্ট বিষ্ণুদৌল। এতিয়া বৰ্তমান মই নোসোমাওঁ, আৰু কাৰণ আমি ঘূৰিবলৈ আহিছোঁ, নহ'লে ইয়াত যদি সোমাওঁ আৰু সময় নোহোৱা হৈ যাব। আৰু এয়া হৈছে আমি বিষ্ণুদৌল আপোনাৰ কাষৰ পৰা দেখাই আছোঁ কেনেকুৱা, আৰু মস্ত একদম ডাঙৰ। আৰু চবচে সকলোতকৈ ডাঙৰ মানে টেম্পল হৈছে আমাৰ এইখিনি, আৰু আহোমৰ ভিতৰত এইটো হৈছে আপোনালোকৰ এইটো শিৱদৌল। আৰু শিৱদৌলৰ কাষতে আছে এইটো বিষ্ণুদৌল। আৰু ইয়াৰো আকৃতিবোৰ বহুত বেছি ধুনীয়া, আৰু বৰ্তমান এইটো শেষ হৈ গৈ আছে। আৰু এইবোৰ লিখি কামবিলাক নকৰিব দেই বৰ্তমান এইটো, কিন্তু এইটো এনেকুৱাই শ্লিপ আছে। আৰু এনেকুৱা এইটো বিষ্ণুদৌল। আৰু আমি এতিয়া বিষ্ণুদৌলৰ পৰা ওলাই যাওঁ অলপমান, আমি এতিয়া যাম ৰংঘৰ। আৰু এইটো চাওক ষ্ট্ৰাকচাৰবোৰ কি ধুনীয়া লাগিছে এইপিনে। আৰু এইটোৱে আছিলে শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল। আপোনালোকে যদি অহা নাই তেনেহ'লে আহক, ইয়াত চাবলগীয়া বস্তু বহুত আছে। ৰাতিও এটা উপভোগ কৰক, আপোনালোকে দিনতো উপভোগ কৰক, কাৰণ ৰাতি এটা বেলেগ নাজাৰা থাকে, গোটেই পুখুৰী জিলিকি থাকে, আৰু বহুত বস্তু আছে এইখিনি চাবলগীয়া। আপোনালোকে ইউটিউবত যে চাই যায় টুৰিষ্ট প্লেচ অফ শিৱসাগৰ, তাতে আপোনালোকক নেদেখুৱাই যে পুখুৰীৰ পাৰে কিমান হয়। আপোনালোকে 40 টকাত আপোনালোকে গোটেই পুখুৰীখন ঘূৰিব পাৰিব বেটেৰী ৰিক্সাত। আৰু আমাৰ ছাৰে কিবা কয়, আৰু ইউটিউবত চালে মানে নিজে চকু দি চোৱা আৰু ইউটিউবত চোৱা বহুত বেছি ডিফাৰেঞ্চ থাকে। আৰু সেইকাৰণে ইউটিউবত অলপমান
চোৱাতকৈ ইয়াতে আহক, বহুত বস্তু আছে চাবলগীয়া আৰু অলপমান এনজয় লওক এতিয়া বৰ্তমান সেইটো চিনেমেটিক শ্বট।